গুড মৰ্ণিং এভৰিৱান। নতুন বছৰৰ সকলোলৈকে হিয়া ভৰা ওলগ জনালোঁ। মাছ, হাঁহ, মাংস একদম পূৰা ৰেডি হৈ গৈছে। শাক পাচলি কৰি আনিলোঁ বজাৰ আমি এয়া, আৰু মানে হেপ্পী নিউ ইয়েৰ বুলি অলপমান কিবা কিবি আয়োজন। দাদাই মাংস কাটিছে, এইফালে আমাৰ খানা ৰেডি হৈ আছে মোটামুটি। এইফালে হাঁহ পৰিছে আৰু ইফালে গাহৰি বইল হৈ আছে। এয়া আমি শাক পাচলি কটা মেলাত লাগি গ'লোঁ আৰু ধুনীয়াকৈ। এতিয়াৰ পৰা কৰিলেহে হ'বগৈ। আৰু এয়া ধুনীয়াকৈ বাঁহৰ শলাত গাহৰি পুৰ সোমোৱাইছোঁ। পুৰিম, বেঙেনা বিলাহী পুৰা হৈছে। এইফালে মিদুৱে চুঙাত হাঁহৰ মাংস সোমোৱাইছে। চুঙাত দিয়া হাঁহৰ মাংস খাম আৰু আজি। এইফালে পুৰি হৈ গৈছে চুঙা। অলপমান তাৰ মাজে মাজে নাচিছোঁ দুইজনীয়ে। এনজয়টো মেইন না। এইফালে হাঁহৰ মাংস ৰেডি। এইফালে দাদাই চালাড কাটি আছে। আৰু এয়া গাহৰি আৰু ব্ৰইলাৰ এনেকৈ শলাত পৰিছে। খাব হৈছেহি আৰু এনেকৈ দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কোনে কোনে চাইছে কমেণ্ট কৰিবচোন। আৰু আমাৰ আকৰ্ষণীয় থালি